নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগত জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো মই ৰাখি বলটো দিব ওলাইছোঁ। সেইটো এটা বছৰ দিলে বহুত দীঘলীয়া হয়, সেইকাৰণে মই আজি কুম্ভ ৰাশিৰ বহাগ মাহ আৰু জেঠ মাহৰ ৰাখি বলখিনি দি দিম। আপোনালোকে শুনি যাব, যিহেতু আপোনালোকৰ ৰাশি দেৱ আছে ৰাহু আৰু চন্দ্ৰ। দ্বিতীয় স্থান তথা ধনস্থানত আছে মংগল, বুধ আৰু শনি। তৃতীয় স্থানত বহি আছে ৰবি আৰু শুক্ৰ। পঞ্চমত বহি আছে বৃহস্পতি আৰু সপ্তমত বহি আছে কেতু। এনেকৈ আপোনালোকৰ গোটেই চক্ৰটো আৰম্ভ হৈছে গোটেই বহাগ মাহটোত। গতিকে তেনে ক্ষেত্ৰত কুম্ভ ৰাশিৰ ক্ষেত্ৰত যদি আমি চাওঁ, ৰাশিত বৃহস্পতি ৰাহু বহাৰ কাৰণে অকণমান হজম শক্তিত সমস্যা হ'ব পাৰে, পেটৰ গণ্ডগোল হ'ব পাৰে, সৰু সুৰা, বিশেষ নহয়। যিহেতু শনি ৰাহু বহুত শত্ৰু নহয়, সমভাৱ, গতিকে ৰাহু শনিৰ কাৰণেও বহুত বেয়াও নহয়। সেইকাৰণে আমি যদি চাওঁ, যিহেতু বহুত বেমাৰ আজাৰ যোগ নাই, সৰু সুৰা হ'লেও আকৌ সোনকালে ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱৰ যোগ হ'ব পাৰে, কিন্তু যদি আমি চাওঁ বহাগৰ পৰা আপোনালোকৰ প্ৰথম সময়ত বহুত টকা পইচা নাথাকিলেও বহাগৰ শেষৰ ফালৰ পৰা ধন ধান টকা পইচা অহা যোগ থাকিব। যিটো ধনস্থানত আছে আপোনালোকৰ শনি, মংগল আৰু বুধ, যিটো বুধ সঞ্চাৰ হ'ব আৰু মংগল সঞ্চাৰ হ'ব। যিহেতু বহাগ মাহৰ মাজৰ পৰা মংগল সঞ্চাৰ হোৱাৰ লগে লগে আপোনালোকৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি সফল লাভ কৰিব। টকা পইচা অহা যোগ যদি পাব লগা আছে, সেইখিনি আপোনালোকে প্ৰাপ্তি হ'ব বা পাব। গতিকে টকা পইচাৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল ফল লাভ কৰিব ধুনীয়াকৈ। গতিকে আমি চাওঁ ভাতৃস্থানৰ অধিপতি হৈছে মংগল আছে দ্বিতীয়ত, আৰু ভাতৃস্থানত বহি আছে ৰবি, শুক্ৰ। ৰবিৰ কাৰণে ভাতৃস্থান অতি শুভ, যিহেতু ৰবি তুংগ আৰু শুক্ৰ বহি আছে। শুক্ৰ বহুত শুভ নহয় যদিও বহাগ মাহৰ মাজৰ পৰা শুক্ৰ যিহেতু সঞ্চাৰ হ'ব, সঞ্চাৰ হ'লে অতি শুভ। আৰু যিহেতু মংগল সঞ্চাৰ হ'ব, মংগল সঞ্চাৰ হ'লে ভাতৃস্থানত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু ভাতৃস্থানটো অতি শুভ। যদি আমি চাওঁ সাহস, কমিউনিকেশ্যন, মানুহৰ লগত যোগাযোগ ব্যৱস্থা, যদি কিছু অলপ মনোমালিন্য হৈছিল, মানুহৰ লগত বেয়া হৈছিল, আপোনালোকৰ আকৌ ধুনীয়াকৈ মিল হ'ব বা ভাল হ'ব আপোনালোকৰ। যিহেতু মংগল আৰু ৰবিৰ কাৰণে ৰিলেশ্যন আপোনালোকৰ ভাল হ'ব কমিউনিকেশ্যনত। বন্ধুস্থান যদি চাওঁ, আমি বন্ধুস্থানৰ অধিপতি হৈছে শুক্ৰ। বৰ্তমান শুক্ৰ বহুত শুভ নহয়, লগ শত্ৰুতা কৰিব পাৰে লগ বন্ধুই, কিন্তু বহাগ মাহৰ শেষৰ ফালে লগ বন্ধুৰ পৰা বহুত ভাল এটা আশা কৰিব পাৰিব। লগ বন্ধুৱে আপোনাক সহায় কৰিব। আপোনালোকৰ অধিপতি শুক্ৰ হিচাপে যিহেতু শুক্ৰ প্ৰৱেশ কৰিব বহাগৰ মাজত, গতিকে বহাগ আৰু জেঠ মাহৰ ভিতৰত আপোনালোকৰ গৃহ নিৰ্মাণ বা আপোনালোকৰ যান বাহন যোগ, এইবিলাক যোগ থাকিব। যান বাহন যোগটো 100% থাকিব যদি আপোনালোকে যান বাহন কিনিব ইচ্ছা কৰিছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। আৰু গৃহযোগো থাকিব। গৃহৰ কাৰণে আপোনালোকে যদি আগবাঢ়িব ইচ্ছা কৰে, আপোনালোকৰ বহাগ মাহৰ শেষৰ ফালৰ পৰা গৃহাৰম্ভ বা গৃহৰ যোগ আৰম্ভ হ'ব, আৰু সোনকালে যাৰ হোৱা নাই সোনকালে শেষ হ'ব। গতিকে বহুত ভাল ফল লাভ কৰিব আপোনালোকে। গতিকে কুম্ভ ৰাশি বহুত শুভ বুলি ক'ব পাৰি। প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ আৰু উচ্চ শিক্ষাৰ অধিপতি হৈছে বুধ। গতিকে প্ৰাইমাৰী শিক্ষা বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বহুত শুভ। যিহেতু প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ কিন্তু বহুখিনি আগবঢ়াই দিয়ে। যিহেতু বিজ্ঞানত, অংকত, এইবিলাকত বহুত ভাল এটা ৰিজাল্ট দিয়ে, বহুতখিনি ভাল ফল লাভ কৰিব আপোনালোকে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিহেতু বুধ বৰ্তমান নিচস্ত হৈ আছে, নিচস্ত হোৱাৰ কাৰণে বহাগ মাহৰ মাজলৈকে কিছু অলপ অশুভ থাকিব, যদিও উচ্চ শিক্ষাৰ ক্ষেত্ৰত বুধে বহুতখিনি শুভ ফল প্ৰদান কৰিব। যিহেতু বুধ সঞ্চাৰ হ'ব, বুধায়িত্ব এটা যুগ হ'ব, এই যুগত বহুতখিনি শুভ ফল লাভ কৰিব। আৰু যিসকলৰ জাতক জাতিকাৰ বুধৰ দশা চলি আছে নাইবা ৰবিৰ দশা চলি আছে, তেওঁলোকৰ কিন্তু অতি শুভ। তেওঁলোকৰ গোটেই এই 2 মাহ বহাগ আৰু জেঠ মাহটো বহুত ভাল ফল লাভ কৰিব আপোনালোকে। গতিকে তেনে ক্ষেত্ৰত বহুতখিনি ভাল ফল লাভ কৰিব। গতিকে আমি যদি চাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত, স্বাস্থ্যাধিপতি হৈছে যিহেতু চন্দ্ৰৰ কাৰণে কিছু চৰ্দি হ'ব পাৰে, জ্বৰ হ'ব পাৰে, স্বাস্থ্যত কিছু অকণমান অৱনতি হ'ব পাৰে। বহুত চিন্তা কৰাৰ কোনো কাৰণ নাই। চৰ্দি জ্বৰ হৈ থাকিব পাৰে মাজে মাজে। বহাগ আৰু জেঠ মাহটো বহুত চিন্তা কৰিব নালাগে, সোনকালে ভাল হ'ব। আৰু বিবাহৰ ক্ষেত্ৰত যদি চাওঁ, বিবাহৰ ক্ষেত্ৰত অধিপতি হৈছে ৰবি ক্ষেত্ৰত গোটেই বহাগ মাহটো যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে, বহাগ মাহটো অতি শুভ। জেঠ মাহত যিহেতু ৰবি সঞ্চাৰ হ'ব শুক্ৰ গৃহত, আৰু শুক্ৰ যুক্ত হ'ব, কিন্তু শুক্ৰ আৰু ৰবি দুটা শত্ৰু, শুক্ৰৰ পাৱাৰটো বেছি হ'ব যিহেতু শুক্ৰ নিজৰ ঘৰ। তেনে ক্ষেত্ৰত জেঠ মাহটো অকণমান সৰু আৰু বাধা থাকিব, যিহেতু মল্ল মাহো আছে। তথাপিও বহাগ মাহত কিন্তু অতি শুভ। বহাগত যদি আপোনালোকে আগবাঢ়িব ইচ্ছা কৰে, বহাগৰ পৰা আপোনালোকে আগবাঢ়িলে পিছলৈকে বহুত ভাল ফল এটা ৰিজাল্ট লাভ কৰিব। গতিকে গোটেই বহাগ মাহটো বিবাহৰ কাৰণে অতি শুভ, বা বিবাহত কইনা চোৱা বা দৰা ঘৰত যোৱা, এইবিলাক বহুত ভাল। জেঠতকৈ
বহাগ মাহটো যদি আমি চাওঁ ভাগ্যৰ অধিপতি হৈছে শুক্ৰ আৰু কৰ্মাধিপতি হৈছে মংগল। গতিকে ভাগ্যৰ ক্ষেত্ৰত আমি শুক্ৰ যিহেতু বৰ্তমানো ৰবিযুক্ত আৰু তথাপিও যিহেতু মংগলৰ গৃহত আছে আৰু সঞ্চাৰ হ'ব আপোনালোকৰ যিহেতু বহাগৰ শেষৰ ফালে, গতিকে ভাগ্যটো অতি ভাল হ'ব বহাগৰ শেষত আৰু কৰ্মৰ প্ৰাপ্তি হ'ব আপোনালোকৰ বহাগৰ শেষত। কিন্তু কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্ম অধিপতি হৈছে মংগল যিহেতু সঞ্চাৰ হোৱাৰ লগে লগে বহুত এটা ভাল ৰিজাল্ট দিব, যিহেতু বৰ্তমান দ্বিতীয়ত আছে। গতিকে তৃতীয় ষষ্ঠ একাদশত আগতেও মই কৈছোঁ পাপ গ্ৰহ থাকিলে ভাল। গতিকে মংগল হৈছে পাপ গ্ৰহ আৰু তৃতীয়ত যাব আপোনাৰ বহাগৰ শেষৰ ফালে। গতিকে বহাগৰ শেষৰ ফালৰ পৰা আপোনালোকৰ জেঠ মাহত কৰ্মপ্ৰাপ্তি হ'ব, কৰ্ম পোৱা যোগ থাকিব। গতিকে যিকোনো কৰ্ম আপোনালোকে বিচাৰিব পাৰে, কৰ্মপ্ৰাপ্তি যোগ থাকিব আৰু কৰ্ম পাব আপোনালোকে, যিহেতু অধিপতি মংগলৰ কাৰণে যিসকলে পুলিচ আৰ্মি মিলিটাৰী এইবিলাকতো কিন্তু কৰ্ম পোৱা যোগ থাকিব আৰু ব্যৱসায় বাণিজ্যটো কিন্তু ভাল ফল লাভ কৰিব। ব্যৱসায় বাণিজ্য যিসকলে কৰিব ইচ্ছা কৰে আপোনালোকে বহাগতে কৰিব পাৰে আৰু জেঠৰ প্ৰথমলৈকে, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। আপোনালোকে দোকান লোৱা বা দোকানৰ যে আৰম্ভ কৰা বা যিসকলে দোকান পুৰণা আছিল তেওঁলোকে অলপ নতুনকৈ অলপ ভালকৈ সাজি কাচি লোৱা, এইবিলাকত মানে বহুত ভাল এটা ৰিজাল্ট পাব। মংগলৰ কাৰণে আপোনালোকে সৰু ল'ৰা ছোৱালী খেলা বস্তু ৰাখিব পাৰে, কম্পিউটাৰৰ বস্তু, লোহা লৰি বস্তু এইবিলাক মানে ৰাখিব পাৰে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ আয় ইনকাম বহুত ভাল হ'ব আৰু কমিউনিকেশ্যনতো বহুত ভাল, যিহেতু বৃহস্পতি আছে পঞ্চমত। গতিকে পঞ্চমত বৃহস্পতি থকাৰ কাৰণে আপোনালোকৰ কমিউনিকেশ্যনটো বহুত ভাল, মানুহৰ লগত যোগাযোগ ব্যৱস্থাটো বহুত ভাল হ'ব। গতিকে সকলোৰে লগত ভাল এটা ৰিলেশ্যনশ্বিপ হ'ব আপোনালোকৰ। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কেতিয়াবা ভিডিঅ'বোৰ পাই থাকিব, যিহেতু মই বিশেষকৈ সময় পোৱা অলপ টান হয়। ধন্যবাদ।